হেল্ল' ষ্টুডেণ্টছ, তো বিহু ছাবজেক্টটোক লৈ বহুতো ছাত্ৰ ছাত্ৰীয়ে বহু সময়ত বিভিন্ন কুৱেশ্যন কৰে, যেনে বিহু ছাবজেক্টটো কম্পালচৰি নেকি, চব ষ্ট্ৰীমৰ কাৰণে কম্পালচৰি হয়নে নহয়, বা বিহু ছাবজেক্টত কিমান মাৰ্কছ আহিব, বা ছেকেণ্ড ইয়েৰৰ কাৰণে বিহুটো কম্পালচৰি কৰিছে নেকি। তো এনেধৰণৰ বিভিন্ন কুৱেশ্যন আহে, আৰু আজিৰ ভিডিঅ'ত আমি সেই বিহু সম্পৰ্কীয় গোটেইখিনি আমি জানিম। কাৰ বাবে বিহু কম্পালচৰি হয়, কাৰ বাবে নহয়, তো গোটেইখিনি ডিটেইলছত আমি ডিছকাছ কৰিম। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে এইখিনি চোৱা, তো ক্ৰাইটেৰিয়া অফ এডপ্টিং ছাবজেক্টছ, ইয়াতে কি লিখিছে, ছায়েন্স ষ্ট্ৰীম এণ্ড কমাৰ্চ ষ্ট্ৰীম ইংলিছ এণ্ড এম আই এল কম্পালচৰি। সেইটো তোমালোকে অলৰেডি জানাই যে ইংলিছ বা আমাৰ যিটো এম আই এল বা অল্টাৰনেটিভ ইংলিছ, তাত আমি ল'বই লাগিব, সেই দুটা কম্পালচৰি। তাৰপিছত লিখিছে মেক্সিমাম 4 ছাবজেক্টছ ফ্ৰম গ্ৰুপ বি, ইফ টেকেন 3 দেন 1 ছাবজেক্ট ফ্ৰম গ্ৰুপ চি। এইখিনি কথা বুজি লোৱা। তাৰপিছত গ্ৰুপ এ কি হয়, বি হয় কি হয়, চি কি হয়, সেইখিনি পিছত আমি বুজিম। প্ৰথমতে বুজিব লাগিব যে গ্ৰুপ এত থকা ইংলিছ আৰু এম আই এলটো কম্পালচৰি হয়, চবেই ল'ব লাগিব। তাৰপিছত গ্ৰুপ বি, তো গ্ৰুপ বি এটা থাকিব। তো গ্ৰুপ বিৰ পৰা কি ল'ব লাগিব, আমি মানে ছায়েন্স আৰু কমাৰ্চৰ কথা কৈছে, তো তেওঁলোকে 4টা ছাবজেক্ট গ্ৰুপ বিৰ পৰা ল'ব পাৰে। আৰু যদিহে তেওঁলোকে গ্ৰুপ বিৰ পৰা 3টা ছাবজেক্ট লয়, তেন্তে তেওঁলোকে কি কৰিব লাগিব, গ্ৰুপ চিৰ পৰা যিকোনো এটা ছাবজেক্ট ল'ব লাগিব। এতিয়া এই কণ্ডিশ্যনটো আৰ্টছ ষ্ট্ৰীমৰ কাৰণে অলপ বেলেগ হয়। আৰ্টছ ষ্ট্ৰীমৰ কথা কি কৈছে চোৱা, ইংলিছ এণ্ড এম আই এল কম্পালচৰি, সেইটো থাকিবই। 3 ছাবজেক্ট ফ্ৰম গ্ৰুপ বি, 1 ছাবজেক্ট ফ্ৰম গ্ৰুপ চি। এতিয়া আমাৰ ছায়েন্স আৰু কমাৰ্চ ষ্ট্ৰীমত কি থাকে, এটা অপশ্যন থাকে কি, তোমালোকে গ্ৰুপ বিৰ পৰাই 4টা ছাবজেক্ট ল'ব পাৰা, 3টাও ল'ব পাৰা, কিন্তু তোমালোকে 4টা ল'ব পাৰা। কিন্তু আৰ্টছৰ ক্ষেত্ৰত সেইটো অপশ্যন নাথাকে। আৰ্টছৰ ক্ষেত্ৰত কি থাকিব, যে তোমালোকে গ্ৰুপ বিৰ পৰা যিকোনো 3টা ছাবজেক্টহে ল'ব পাৰিবা, 4টা ল'ব নোৱাৰিবা। আৰু তোমালোকে গ্ৰুপ চিৰ পৰা এটা ছাবজেক্ট লোৱাটো কম্পালচৰি। এতিয়া চাই লোৱা ছায়েন্স ষ্ট্ৰীমৰ সকলে, তো ছায়েন্স ষ্ট্ৰীমত চোৱা যোনটো গ্ৰুপ এ আছে, সেই গ্ৰুপ এত ইংলিছ আৰু কি আছে, আমাৰ এম আই এল বা অল্টাৰনেটিভ ইংলিছ আছে, তাৰ পৰা ল'বই লাগিব। তাৰ পৰা কম্পালচৰি বুলি লিখা হৈ আছে, ইংলিছ গ্ৰুপ এটো গোটেইটো লাগিবই। তো পিছত চোৱা গ্ৰুপ বিত কেইবাটাও ছাবজেক্ট আছে, যেনেকৈ ফিজিক্স আছে, কেমেষ্ট্ৰি আছে, বাকী একাউণ্টেঞ্চি, বায়'লজি, তো বিজনেছ ষ্টাডিজ। তো এই গ্ৰুপ বিত চোৱা বিভিন্ন ছাবজেক্ট আছে, তাৰ পৰা তোমালোকে হয়তো 4টা ল'ব পাৰা বা 3টা ল'ব পাৰা, তোমালোকৰ ওপৰত কথা। কিন্তু মিনিমাম 3টা ল'বই লাগিব। মেক্সিমাম 4টা ল'ব পাৰিবা আৰু মিনিমাম 3টা ল'ব পাৰিবা। তো হৈ গ'ল। এতিয়া তোমালোকে কণ্ডিশ্যনটো কি ৰাখিছে, যে তোমালোকে যদি গ্ৰুপ বিৰ পৰা 3টা ছাবজেক্ট লোৱা, ধৰি ললোঁ মই ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি ল'লা, তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব, এই যে গ্ৰুপ চিত দেখিছা ছাবজেক্টবিলাক, তাৰ পৰা এটা তোমালোকে ল'বই লাগিব, যদি তাত 3টা ছাবজেক্ট চুজ কৰা। বাই চান্স তোমালোকে ভাবিলা যে মই গ্ৰুপ বিৰ পৰা কি লৈ লওঁ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু মেথছ লৈ লওঁ, তেতিয়া তোমালোকে গ্ৰুপ চিৰ পৰা নল'লেও চলিব। এতিয়া চোৱা আৰু এটা কথা, যে এই যে গ্ৰুপ চিৰ ছাবজেক্টবিলাক দেখিছা, আই টিছ, পাছত ৰিটেইল ট্ৰেড, এগ্ৰিকালচাৰ, হেল্থ কেয়াৰ, আমাৰ প্ৰাইভেট ছিকিউৰিটি আছে, ইলেক্ট্ৰনিক্স, হাৰ্ডৱেৰ, তো এনেধৰণৰ বিভিন্ন ছাবজেক্ট গ্ৰুপ চিত আছে। এতিয়া কথাটো হ'ল, বিহুৰ কথাটো ক'ৰ পৰা আহিল। গ্ৰুপ চিত যে তোমালোকে অকল বিহুৱে ল'ব পাৰিবা তেনেকুৱা কিন্তু কথা নাই, কোনো কথা নাই তেনেকুৱা যে তোমালোকে বিহুটোৱে ল'ব লাগিব। ইয়াতে বিভিন্ন ছাবজেক্ট আছে, তোমালোকে সেইটো ল'ব পাৰা। কিন্তু এতিয়া আমাৰ যোনটো বিহুৰ কথা কোৱা হৈছে, বিহুটো কম্পালচৰি বুলি কোৱা হৈছে বহুতো স্কুলত বা কলেজত, তো ইয়াৰ মেইন ৰিজনটো হৈছে যে বিভিন্ন যে ইয়াত ছাবজেক্ট লিখা আছে, যেনেকৈ ধৰি লোৱা মই ৰিটেইল ট্ৰেড ক'লোঁ বা এগ্ৰিকালচাৰ, হেল্থ কেয়াৰ, সেইবিলাক ছাবজেক্ট হয়তো পঢ়োৱা তেনেকুৱা ফেকাল্টি পোৱা অকণ দিগদাৰ। তো বিহু ছাবজেক্টটো খুব ইজি হয়, প্ৰত্যেকখন কলেজতে সেইখন ধৰা যিকোনো ছাবজেক্ট টিচাৰে, ধৰা আছামিজৰ ছাবজেক্ট টিচাৰে কি কৰিব পাৰিব, সেই বিহুখন তোমালোকে পঢ়াই দিব পাৰিব। কিন্তু বাকী ছাবজেক্টৰ ক্ষেত্ৰত অলপ ফেকাল্টি পোৱা অলপ দিগদাৰ হয়। সেইকাৰণে কি কৰিছে, মেক্সিমাম কলেজত কি কৰিছে, বিহু ছাবজেক্টটোকে ল'ব দিছে। তো সেইকাৰণে বিহু ছাবজেক্টটো বহুতে কৈছে যে বিহু ছাবজেক্টটো কম্পালচৰি হয়। তো ছেইম কণ্ডিশ্যনটো কমাৰ্চৰ ক্ষেত্ৰতো হয়। কমাৰ্চতো সেয়া গ্ৰুপ এত ইংলিছ এম আই এল বা অল্টাৰনেটিভ ইংলিছ আছে, আৰু গ্ৰুপ বিত ইয়াতে বিভিন্ন ছাবজেক্ট আছে, তাৰ পৰা ল'ব লাগিব যিকোনো 3টা, মিনিমাম আৰু মেক্সিমাম 4টা ল'ব পাৰিব। আৰু যদিহে তাৰ পৰা নলয়, তেন্তে গ্ৰুপ চিৰ পৰা যিকোনো এটা ল'ব পাৰিব। এতিয়া চোৱা আৰ্টছ ষ্ট্ৰীমৰ ক্ষেত্ৰত মই অলৰেডি কণ্ডিশ্যনখিনি ডিছকাছ কৰিছোঁৱে। আৰ্টছ ষ্ট্ৰীমৰ ক্ষেত্ৰতো কি হয়, গ্ৰুপ এটো লোৱাটো কম্পালচৰি, গ্ৰুপ বিৰ পৰা তেওঁলোকে 3টাই ল'ব পাৰিব, ইয়াত মিনিমাম মেক্সিমামৰ কথা নাই, কিন্তু 3টা ল'বই লাগিব কম্পালচৰি। আৰু গ্ৰুপ চিৰ পৰা যিকোনো এটা ল'ব পাৰিব। তো সেইখিনি কথাই যে বিহুটো ল'ব লাগিব, তেওঁলোকৰ এই কলেজত হয়তো তেওঁলোকে কণ্ডিশ্যন ৰাখিছে বিহুটোৱে ল'ব লাগিব, বাকী ছাবজেক্টত তেনেকুৱা ফেকাল্টি পোৱা অলপ দিগদাৰ, মই অলৰেডি কৈ থৈছোঁ। তো তেনেধৰণে আৰ্টছৰ বাবে কি হয়, এনেধৰণৰ কণ্ডিশ্যন হয়। এতিয়া বিহু ছাবজেক্টৰ যদি আমি চিলেবাছৰ কথা কওঁ কেনেধৰণৰ আহে, তো 50 মাৰ্কছৰ তেওঁলোকৰ লিখিত এক্সাম হয়, আৰু
50 মাৰ্কছ দেখায় প্ৰেক্টিকেল থাকে তো প্ৰেক্টিকেলৰ যদি কথা কওঁ তো প্ৰেক্টিকেলত বিভিন্ন এক্টিভিটি দিয়া হয় তেওঁলোকৰ হয়তো নাচিব দিব হ'ব পাৰে বা তেওঁলোকৰ বাদ্যযন্ত্ৰ বজাব হয়তো দিব পাৰে বা তেওঁলোকৰ বিহু নাচি পেলাই মানে গাই পেলাই দেখাব দিব পাৰে তো বিভিন্ন হয়তো প্ৰেক্টিকেল তেওঁলোকৰ কলেজৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু 50 মাৰ্কছ থাকিব প্ৰেক্টিকেল আৰু 50 থাকিব আমাৰ লিখিত এক্সাম তো এইবোৰ যোনবিলাক কণ্ডিশ্যন ক'লোঁ HS ছেকেণ্ড ইয়েৰ কিন্তু ক্ষেত্ৰত এতিয়া এপ্লিকেবল নহয় এইটো জাষ্ট এইবাৰ HS ফাৰ্ষ্ট ইয়েৰৰ কাৰণে কৰা হৈছে হয়তো নেক্সট ইয়েৰ এইখিনি কথা এপ্লিকেবল হ'ব HS ছেকেণ্ড ইয়েৰৰ ক্ষেত্ৰত কিন্তু বৰ্তমানলৈকে এইখিনি HS ফাৰ্ষ্ট ইয়েৰৰ নতুনকৈ এইখিনি নিয়ম কৰা হৈছে তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত বুজি পাইছানে কমেণ্ট বক্সত জনাবা আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কিপ ৱাচিং চেনেল